নমস্কাৰ ওয়েলকাম টু ষ্টাডি টু লাৰ্ণ দিস ইজ ফনিতা দেৱী আজিৰ ক্লাছটোত আমি omission of subject আৰু written object এনেকুৱা ধৰণৰ আমি ভয়েস চেঞ্জ কৰিম এতিয়া বুজিবা omission আৰু written object কি বস্তু প্ৰথমে আমি omission টো কৰো omission of subject কেনেকুৱা ধৰণৰ বস্তু বা কি omission of subject voice sense এটা যদি আমি এটা সেন্টেন্স লও people play football everywhere people play football everywhere subject verb object গটিকে ইয়াতে কি কৰিম আমি ইয়াতে অবজেক্ট টু সাবজেক্ট হ'ব ফুটবল ইজ সিঙ্গুলার নাম্বার সেইকাৰণে বি ভার্ব কি হ'ব ইয়াতে ইজ played player v3 past participle form of verb তাৰ পিছত নরমালি আমি কি লিখিব লাগে by everywhere এনেকে লিখিলো everywhere by people or by people everywhere so football is played everywhere by people এনেকে কৰিব লাগে কিন্তু আমি by people টো নিলিখো এনেকুৱা সেন্টেন্স বৰ এই সাবজেক্ট টো আমাৰ omit কৰা সাবজেক্ট টো লিখিব না লাগে football is played everywhere obviously football মানুহে খেলে খেলুৱৈবিলাকে খেলে গতিকে people টো লেখাৰ কোনো দৰকাৰ নাই দৰকাৰ থকাৰ কাৰণে আমি সেই people টো আমি নিলিখো যাক নেকি omission of subject বুলি কোৱা হয় তো এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকৰ যেটো ভয়েস চেঞ্জ কৰা হয় হেতু omission of subject subject of voice sense বুলি কোৱা হয় তেনেকুৱা ধৰণৰ বহুত আছে তেনেকুৱা যদি আৰু এটা আমি एग्जांपल লওঁ যদি एग्जांपल লওঁ next someone stole my pen someone আমি নাজানো কোন হয় someone কোনোবাই stole my pen so stole মানে চুৰি কৰা কাৰ্য আসলে still here present form to still present he1 still stolen গতিকে এটো আমাৰ কি হতে আছে v2 আছে মানে past tense আছে এই সেন্টেন্স টো past tense আছে আমি এই ভার্ব টো দেখিয়ে গম পালো এটো v2 past of still stolen গতিকে ইয়াতে কি গম পালো আমি subject verb object my pen is object গতিকে অবজেক্ট টু ভয়েস চেঞ্জ স্পেস যেতে এক্টিভৰ পৰা পেসিভৰ লৈ আহো তেতিয়া অবজেক্ট টু আমাৰ সাবজেক্ট হয় তেতিয়া সাবজেক্ট কি হ'ব মাই পেন তাৰপিছত যেহেতু পাস্ট টেন্স গতিকে পাস্ট টেন্সৰ বি ভাৰ্ব হ'ব পাস্ট টেন্সৰ বি ভাৰ্ব কি আছিল পাস্ট ইনডিফিনিট টেন্সৰ was বা were আছিল কিন্তু আমি ইয়াতে কি লিখিম যেহেতু মাই পেন সিঙ্গুলার নাম্বার গতিকে আমি ইয়াতে কি লিখিম was লিখিম was তাৰপিছত এই ষ্টিলৰ মানে ষ্টলৰ পাস্ট পাৰ্টিসিপল ফৰ্ম ষ্টিল stolen my pen was stolen লিখিব লাগে কি by নিয়মতে by someone যেহেতু someone আমি নাজানো আৰু someone টো নিলিখিলেও আমি গম পাও যে কোনোবাই চুৰ কৰিলে মোৰ বস্তুটো চুৰ কৰিলে কোনে চুৰ কৰিলে my pen was stolen গতিকে ইয়াৰ যেহেতু গুৰুত্ব নাই গতিকে আমি এটা নিলিখিলে চলে someone by someone আৰু এটোকে omission of subject বুলি কোৱা হয় my pen was stolen by someone টো ইয়াতে আমি নিলিখিলো ঠিক তেনেকে নেক্সট যদি আৰু এটা কৰো somebody has knocked at the door somebody has এবার কি টেন্স আছে has knocked
knocked at the door. At the door. এটো কি টেন্সত আছে আমি কেনেকৈ গম পাম বি ভাৰ্বটো বি ভাৰ্ব কি আছে হ্যাজ গতিকে এটো পারফেক্ট টেন্সত আছে প্রেজেন্ট পারফেক্ট যেটো হ্যাজ প্রেজেন্ট পারফেক্ট টেন্সত আছে এটা এইটো আমি কেনেকৈ ভয়েস চেঞ্জ কৰিম ইয়াতে আমাৰ অবজেক্ট কি সাবজেক্ট বি ভাৰ্ব অবজেক্ট দা ডোৰ প্রেজেন্ট পারফেক্ট টেন্সত আছে গতিকে দা ডোৰ কি হ'ব has been knocked at by somebody হ'ব লাগে কিন্তু আমি by somebody নিলিখো হেতুকে omission of subject বুলি কোৱা হয় এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকৰ সাবজেক্ট by যেটো by প্ৰিপজিশনৰ পিছত যেটো আমি সাবজেক্ট টু অবজেক্ট হয় হেতু লিখিব নালাগে তাৰ পিছত নেক্সট এবোৰ প্ৰেক্টিস কৰি থাকিলে প্ৰেক্টিস মেক দ্য থিংস পারফেক্ট না প্ৰেক্টিস কৰি থাকিলে আমাৰ আহি যাব পিছত আমি বহুত প্ৰেক্টিস কৰিম নেক্সট হল we call him Netaji we call him Netaji we call him Netaji we mean yade people right we আমি Netaji boli te matu eta we call him এইফালে আমি না যাও কি বলি মাতো we subject verb object আমি দেখাই পালো গতিকে আমি object to subject হব হলে কি হব he তাৰপিছত কি টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে he লগত is আহিব তাৰপিছত ভাৰ্বৰ past participle form এটো v1 ভাৰ্বৰ past participle form হলে called he is called Netaji by us লিখিব লাগে কিন্তু ইয়াতে ইম্পৰ্টেন্ট আমি এটো মাতো he is called Netaji তেওঁ Netaji বুলি কোৱা হয় এনে ধৰণৰ সেন্টেন্স বোৰ কি কৰিব পাৰি কি বুলি কোৱা হয় omission of subject voice sense বুলি কোৱা হয় তাৰপিছত নেক্সট we call the rose the queen of flower we call the rose the queen of flower we flowers we call the rose the queen of flowers we subject verb object বাকিখিনি তুমি যেনেকৈ আছে হেনেকৈ বুঝাম এইখিনি ইয়াত দৰকাৰ নাই আমি খালি এটো ওলাব লাগে সাবজেক্ট ভার্ব অবজেক্ট উলিয়াব পাৰিব লাগে বাকিখিনি হৈ যাব তাৰ পিছত ইয়াতে আমি কি কৰিম অবজেক্ট টু সাবজেক্ট হলে কি হ'ব দা rose কি টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত গতিকে is হ'ব is call ইয়াৰ past participle form v3 call the rose is called the queen of flowers bias to লিখা দৰকাৰ নাই আমি এটো কম গৰু এটো নকয় যে rose is the rose is called the queen of flowers গুটে দৰকাৰ নাই লিখাৰ যেটো দৰকাৰ নাই হেতু লিখিব না লাগে এনেকুৱা ধৰণৰ লায়নৰ এটা আছে king of jungle lion the lion is called the king of jungle we call the lion the king of jungle এইটো আছে people call the lion people call the lion the king of jungle the king of jungle তো এটো কেনেকৈ কৰে সাবজেক্ট আমি প্ৰথমে সাবজেক্ট ভার্ব অবজেক্ট উলিয়াম ইয়াতে অবজেক্ট টু সাবজেক্ট হ'ব দা লায়ন প্ৰেজেন্ট ইনডিফিনিটত আছে is আহিব ভাৰ্বৰ past participle form called the king of jungle.
বাই পিপল লিখাৰ কোনো দৰকাৰ নাই পিপলে কয় মানুহে কয় গৰু বা ছাগলীয়ে নকয় না আমিয়ে কওঁ যে দ্য লায়ন ইজ কল্ড দ্য কিং অফ জংগল তাৰপিছত এনেকৈ এটা আৰু এটা কৰিব পাৰি যিটো আমি পিপল আচ্ছা I have lost my pen. I have lost my pen. I have lost my pen. তো মই মোৰ কলমডাল হেৰুৱাইছো এনেকৈ নকয় মোৰ কলমডাল হেৰুৱাইছো এনেকৈও ক'ব পাৰোঁ মইতো নকলে হয় গতিকে যদি আমি এইটোকে যেতিয়া আমি মইতো নকওঁ তেতিয়া সেইটোকে অমিশ্যন কৰা বুলি কয় অমিট কৰা বুলি কয় সেইটো সেনেকৈওতো ক'ব পাৰি মোৰ কলমডাল হেৰাইছে মানে নাই মই মোৰ কলমডাল হেৰুৱাইছো সেইটো মোৰ কলমডাল হেৰাইছে এনেকৈও ক'ব পাৰি তো ইয়াতে ছাবজেক্ট ভাৰ সৰি বি ভাৰ তাৰপিছত আমাৰ ভাৰ মেইন ভাৰ তাৰপিছত এইটো অবজেক্ট তো মাই পেন এইটো ফিউজ কি টেন্সত আছে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে মাই পেন হেজ বিন lost বা losted have been losted my pen has been losted by me to লিখাৰ দৰকাৰ নাই গতিকে এনেকুৱা ধৰণৰ বাক্যৰ যদি আমি এক্টিভৰ পৰা পেছিভলৈ লৈ যাওঁ সেইটো অমিশন অফ সাবজেক্ট বুলি কোৱা হয় যিটো সাবজেক্টটো নোহোৱা কৰি দিয়া হয় নিলিখিলে হয় মানে কোনো গুৰুত্ব নাই নিলিখিলেও হৈ যায় আৰু এনেকুৱা ধৰণৰ বাক্য আহে এক্সামত SSLC যদি এক্সামৰ যদি কুৱেশ্যন পেপাৰবোৰ আমি নিৰীক্ষণ কৰোঁ তেতিয়া আমি দেখিবলৈ পাম যে এনেকুৱা ধৰণৰ পৰীক্ষাত আহে তাৰপিছত নেক্সট আমি ৰিটেন অবজেক্ট দুটামান কৈ দিওঁ চিম্পল হয় একদম সহজ ৰিটেন অবজেক্ট যেটো দিছিলোঁ এতিয়া ৰিটেন অবজেক্ট মানে কি যেটো ৰিটেন মানে থাকি যোৱা ৰিটেন অবজেক্ট কোনটো ৰিটেন অবজেক্টৰ কেনেকৈ কৰিব পাৰি ৰিটেন অবজেক্ট এইটো কি বস্তু বা কি ভয়েস টেন্সত দিয়াৰ কেনেকুৱা ধৰণৰ কাম তো এটা যদি আমি সেন্টেন্স লিখো সেন্টেন্স লিখা আগত হি gave me a pen he gave me a pen subject verb object double object যেতিয়া ডাবল অবজেক্ট থাকে তেতিয়া আমি দুই ধৰণেৰে ভয়েস টেন্স এক্টিভৰ পৰা পেছিভলৈ আনিব পাৰো ভয়েস টেন্স কৰিব পাৰো গতিকে প্ৰথমে যদি আমি মিটো লওঁ এটো বাদে এটো জিএস আছে এই আগৰ নিচিনা অমিশনৰ টাইপ নিচিনা এটো ললো এটো পিএস আছে তো মি হলে আমাৰ সাবজেক্ট হলে কি হ'ব আই তাৰপিছত এটো যেটো পাস্ট টেন্স gave given past টেন্সত আছে ভিটো গতিকে এটো কি তেনেহলে বি ভাৰ্বটো কি হ'ব was তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম given by him হ'ব লাগে কিন্তু by him লিখাৰ আগতে আমি এই যে এটা আৰু এটা অবজেক্ট আমি এৰিছো সেই অবজেক্টটো লিখিম given a pen by him গতিকে এই অবজেক্টটো অবজেক্ট হিচাপে থাকি গল এই অবজেক্টটো অবজেক্ট হিচাপে থাকি যোৱাকে আমাৰ ৰিটেন অবজেক্ট বুলি কোৱা হয় ৰিটেন অবজেক্ট বুলি কোৱা হয় আকৌ এনেকে ধৰণে লিখিব পাৰো এতিয়া এ পেনটো এইবাৰ আমাৰ ৰিটেন অবজেক্ট হ'ল এবাৰ আমি মি টু ৰিটেন অবজেক্ট বনাম এতিয়া আমি এ পেনেৰে যদি কৰো এ পেন গতিকে পাস্ট টেন্স was আহিব সিঙ্গুলার নাম্বার given তাৰপিছত by him নিলিখি আমি কি লিখিম me by him এনেকৈ আমি লিখিলো a pen was given me by him গতিকে me to object হিচাপে থাকি গল গতিকে এইবাৰ আমাৰ ৰিটেন অবজেক্ট কি হ'ল me হ'ল গতিকে ৰিটেন অবজেক্ট মানে কোনটো কোৱা হয় ভয়েস টেন্সৰ ক্ষেত্ৰত হেতু হল যেটো সেন্টেন্স বা যেটো বাক্যত দুটা অবজেক্ট থাকে আৰু যেটো অবজেক্ট হিচাপে থাকি যায় হেতু অবজেক্টকে আমাৰ ৰিটেন অবজেক্ট বুলি কোৱা হয় ভয়েস টেন্সত গতিকে এইখিনি এনেকা ধৰণৰ আমি বহুত পিছত পাম পিছত বহুত প্ৰেক্টিস কৰিম এনেকে কৰিব পাৰি ডাবল অবজেক্ট থাকিলে আমি দুই ধৰণে কৰিব পাৰি দুবাৰ কৰিব পাৰি মানে যেনেকৈ কৰা শুদ্ধ হলে হল যিকোনো এটা ধৰি কৰিলে হল যিকোনো এটা অবজেক্ট গতিকে এইখিনি আছিল আজি আমি অমিশন অফ সাবজেক্ট ৰিটেন অবজেক্ট এই দুটা পঢ়িলো আজিলৈ ইমানতে সামৰণি মাৰিলো ধন্যবাদ